हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। एन्सार की पार्ट 3 आपनालोকৰ কাৰণে লৈ আহিছোঁ। অলৰেডি एन्सार की पार्ट 1 আৰু पार्ट 2 আলোচনা কৰিছোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব। বাকি থকা কুৱেশ্যনবোৰ এন্সাৰ আপোনালোকে মিলাই চাব। নম্বৰ 1 সার্কেল জিওমেট্রি, তেনেহলে পয়েট কি হ'ব? পয়েট হ'ব লিটারেচার বা ভাষা। নেক্সট কুৱেশ্যন, রাইট দ্য কারেক্ট এন্সার। শুদ্ধ এন্সারটো লিখিব লাগে। ইজ योर ব্রাদার ড্যাশ টু দ্য জিম। ইয়াৰ এন্সাৰটো হ'ব গোয়িং। নেক্সট কুৱেশ্যন, ফাইণ্ড আউট দ্য ইনকাৰেক্ট স্পেল। ইনকাৰেক্ট উচ্চাৰণটো উলিয়াব লাগে। ইয়াৰ এন্সাৰটো হ'ব অপশ্যন সি মেট্ৰেছ। নেক্সট কুৱেশ্যন, ফিল ইন দ্য ব্লেংকছ। খালী ঠাই পূৰণ কৰিব লাগে। হি কেন জাম্প ভেৰি, খালী ঠাইত কি হ'ব? হাই। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ ইন এ নাটশেল। ইন এ নাটশেলৰ অৰ্থটো কি হ'ব? ইন শৰ্ট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চিনোনিম অফ লেমেণ্ট। লেমেণ্টৰ চিনোনিম অৰ্থাৎ সমৰ্থক শব্দটো উলিয়াব লাগে। এনচাৰটো হ'ব মৰ্ন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ টু গেট দ্য গ্ৰীণ ছিগনেল। টু গেট দ্য গ্ৰীণ ছিগনেলৰ অৰ্থটো কি হ'ব? টু গেট পাৰ্মিশ্যন। নেক্সট কুৱেশ্যন, উই ডেছ নেশ্যনেল এন্থেম এভৰি মৰ্নিং এট স্কুল। খালী ঠাই পূৰণ কৰিব লাগে। এনচাৰটো হ'ব সিং। নেক্সট কুৱেশ্যন, যদি 43P5 সংখ্যাটো 9ৰে বিভাজ্য হয় তেন্তে পিৰ মান হ'ব। পিৰ মান উলিয়াব লাগে। পিৰ মান 6। নেক্সট কুৱেশ্যন, 1ৰ পৰা আৰম্ভ কৰি প্ৰথম 7টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 49। নেক্সট কুৱেশ্যন, এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান। ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য 2√2 সেণ্টিমিটাৰ হ'লে ইয়াৰ ক্ষেত্ৰফল হ'ব। এনচাৰটো হ'ব 2 বৰ্গ সেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, যদি A:B 3 হয় তেন্তে 144 A:36 B কিমান হ'ব? এনচাৰটো হ'ব 12 বা 12:1। নেক্সট কুৱেশ্যন, কোনো নিৰ্দিষ্ট মূলধন সৰল সুতত 12 বছৰৰ মূৰত দুগুণ বৃদ্ধি হয়। শতকৰা সুতৰ হাৰ কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 25/3% বা 8/3%। নেক্সট কুৱেশ্যন, কোনো এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে সংখ্যাটো পোৱা যায়। সংখ্যাটো কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 4। সংখ্যাটো 4 হ'ব। নেক্সট কুৱেশ্যন, A + B = 8, B + C = 20 আৰু C + A = 18 হ'লে স্কোৱাৰ + বি স্কোৱাৰৰ মান কিমান হ'ব? এনচাৰ হ'ব 34। নেক্সট কুৱেশ্যন, তলৰ কোনটো হিমালয়ৰ অংশ নহয়? 4টা অপশ্যন দিয়া হৈছিল। ইয়াৰ এনচাৰটো হ'ব অনামুদি। নেক্সট কুৱেশ্যন, তলত দিয়া খেলুৱৈবোৰৰ পৰা বেডমিণ্টন খেলুৱৈ বিচাৰক। বেডমিণ্টন খেলুৱৈ কোনজন হয় সেইটো বিচাৰি উলিয়াব লাগে। এনচাৰটো হ'ব পুলেলা গোপীচান্দ। নেক্সট কুৱেশ্যন, 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে তলৰ কোনটো শাখাত পদক লাভ কৰা নাছিলে? ইয়াৰ এনচাৰটো হ'ব টাইকোৱাণ্ডো। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো কোম্পানীয়ে বাণিজ্যিক বাহন উৎপাদন নকৰে? ইয়াৰ এনচাৰটো হ'ব লাৰ্ছেন এণ্ড টাৰ্বো, L&T। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনটো চহৰ হিন্দু সভ্যতাৰ লগত জড়িত হয়? ইয়াৰ এনচাৰটো হ'ব মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন, পিপল হু ৰ'ভ শিপছ এট সি আৰ কল্ড। ইয়াৰ এনচাৰটো হ'ব পাইৰেটছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ টু ক্ৰিয়েট ৰাকাছ। টু ক্ৰিয়েট ৰাকাছৰ অৰ্থটো কি হ'ব? টু মেক এ নইজি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ টু গেট ৰাইট অফ এ প্ৰব্লেম। টু গেট ৰাইট অফ এ প্ৰব্লেম অৰ্থ কি? অৰ্থটো হ'ব টু গেট আউট অফ দ্য উডছ। নেক্সট কুৱেশ্যন, আইডেণ্টিফাই দ্য ইনকাৰেক্ট চেণ্টেন্স। ইনকাৰেক্ট চেণ্টেন্সটো উলিয়াব লাগে বিকল্পৰ পৰা। এনচাৰটো হ'ব আই ৱেণ্ট টু হোম নাও। এইটো ইনকাৰেক্ট। নেক্সট কুৱেশ্যন, 3 অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা আৰু 2 অংকৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 2।